কি হৈছে কচু উঠছি Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই মানে ঘৰত আছিলো বিহু বুলি ফেলে লাৰু পিঠা নিবৰ কাৰণে মায়ে মাতিছিল আহিব বৰ বেছি ইচ্ছা নাছিল কাম পকৰত পইচা নাই না ইনকাম কৰিব লাগে সেইটো কাৰণে যি নহওক বিহু বুলি ফেলে যাত্ৰাটো কৰিছো ঘৰত আইছো লাৰু পিঠা পুৰা বেগ ভৰাই ফেলে লৈছে এক বেগকে এইবেলা সন্মুখত আছে আমাৰ কৌশিক ভাই আমি কৰিছো বৰ্তমান আমি চাৰিআলি বাইৰ চাৰিআলি মোৰ এৰিয়া না আমাৰ এৰিয়া এই রঙিয়া এরিয়া কুট্টে का इलाका होता है ना আমি কুট্টা আমার এলাকা আছে আমার কই বারসালি খান মোর রঙি খান দূর ওকে আকে ইগলা ইটা মানে ঘৰত যাওঁতে ব্লগ বনোৱা না অলপমান মানে পাৰ্সোনাল স্পেচ লাগে না মানুহ তাক এনি টাইম ব্লগ করতে ইচ্ছা নাযায় সেইকাৰণে এতিয়া ভাবছো কি যাওঁতে ব্লগ বনাম কাৰণ যাই ফেলে বাহিৰে মানে ৰুমত যাওঁতে বাহিৰে ৰেপিড' মাৰি ফেলে যাম ৰেপিড' নামাৰো উবেৰ মাৰি ফেলে যাম সেইটো কাৰণে ব্লগটো ষ্টাৰ্ট কৰিছো এটা স্যার রেডি ঘৰত যায় কেনে লাগিল এই বহিয়া একো এক্সাইটমেণ্ট নাই যে কিয়া হালকা লাৰু পিঠা নোখোৱালা নেকি আইও তথাপিও মুখখনত মানে উজ্জ্বলতাটো নাই ব্ৰাইটনেছ নাই কিয়া আপি গাল দিলে ঘৰৰ পৰা আহিবও জান নাছিলো কিয়া আহিবই লাগব ভাই কামেদি কাম আছে ভাই ইয়াতে বৰ কাম কৰা চলটো দেখাইছি একচুৱেলি ভাল কিন্তু চলে কাম কৰে দেখ এতিয়া যাওঁ মানে বলক মটো ব্লগিং কৰিম নে নাই কৰ এমটিডি কৰ আজি ৰাতি কোৱালিটি ভাল নহয় হ'ব ৰ মই সেই কৰোঁ ISOটো কমাই দিওঁ এই ISOটো কমাই দিলে নইজ নাহে যি কোৱালিটি আহে আহিব আপোনালোকে উপভোগ কৰিব যাই পেলাই ৰুমত নেক্সট আকৌ মোবাইল দি পঢ়িছোঁ অ'কে চলো বলো এই বাইকো চাবি দি তোৰ বাইকো চাবিও লাগব নহকে কেনেকৈ চলাম বলক MTD মটো ব্লগিং হাত মোজোৰ ফাটা কেম্বা দেখি একযোৰ অৰ্ডাৰ দিব লাগিব ৰ মানে চেল্ফ মাৰিলে হ'ব লাগে দেৰি কৰিছে আৰু লগালগ মাৰিলে হৈ যায় বেচেৰা ঠেকি দি তই চাওঁ ৰচোন পাৰা নাই এই গেল লাগি আছে গাধা পিছে আগে গে আহে বল চল নাই না ইয়ে ঘৰত যাই বল হ'ব লাগে কিন্তু ঘৰত যাই বল হন লাগছিল কিন্তু তামান খাইছো না গার্লফ্রেন্ডে ভিটামিনটো দিছি নে নাই ওয়েলকাম টু গোপ্ৰো শট কোৱালিটি কেনে আছে নইজটো আনা অলপ কলো একবাৰো কথা নাই নইজ আহিলে কেম্বা দেখি বাকি আমাৰ স্যাৰ এই এবাৰ ডিভিজিট কৈছা আগত যোগ হয় নেকি বোলে মানে গাইজ আমাৰ ছাৰক ব্লগিং চেনেল এটা খুলি দিম বুলি ভাবিছোঁ আপোনালোকে কি কয় জনাবচোন মানে এখেতটো বাৰু হুইলি চুইলি মাৰিব জানে দেখাব পাৰব এই ৰ মাফলাখান মুখত সোমাই আছিল ঐ হেণ্ডেলডাল তেৰা লাগছে কিয় হা এই হেণ্ডেলডাল বেকা লাগিছে তাকে হৈছোঁ আৰু এইডাল ইফালে আহিছে এইডাল ওলাই গৈছে এই যি নহয় একো নাই বাকী গাইজ ক'ব আপোনালোকে কৌশিকক চেনেল খুলি দিম নে নাই এক কিন্তু ব্লগিং চেনেল এটা খুলি দিব পাৰি কাৰাই দি ব্লগ বনাই থাকিব মজা লাগব কিন্তু হা ছাৰ বনাব পাৰিবি নে ব্লগ বনাব পাৰিম ৰে মই আছোঁ নহয় নল্লি টেনশ্যন নাই শিকাই দিম A to Z ছাপোৰ্ট কৰি দিম বাকী গাইজ আপোনালোকে ক'ব কৌশিকৰ ব্লগিং চেনেল খুলিম নে নাই মানে কি বাইকতটো বাৰু নকওঁ সি কাৰো কণ্টেণ্ট বনাব আৰু উবেৰো ভাড়া কেনেকুৱা কি কাষ্টমাৰ পায় A to Z দেখাব পাৰিব আহি পালোঁ পেট্ৰল পাম্প HP মানে হিন্দুস্তান পেট্ৰলিয়াম নেকি নহয় বেলেগকৈ থাকে HPৰ ফুল ফৰ্ম কি ক'ব নোৱাৰোঁ দি ই পিন্ধি গেছি মই পিন্ধি যাওঁ মোৰ গাড়ীখন তেল ভৰাব মোৰ গাড়ীখনটো মানে মোৰ বেছি পইচা নাই দে পাম চলিৰ কিন্তু স্কিল আছে দেই ছাৰ পাৱাৰ ভৰাবি কেইটকাৰ লাজুৰ কথা নহয়নে ভাল এইচা গৰীব ইউটিউবাৰ ৰ হা অঁ এই 150 মাৰবে দিওঁ 150 মাৰ 150 মাৰা হা মৰম নহয় এই ভাড়াটো মাৰিবই লাগিব না ভাড়া মাৰিলে আকৌ তেল নালাগিব পইচাটোতো আহিবই না টেনশ্যন নাই 150 আহি যায় কিবা ন ফ্লৈ নেও নালগে লগৰ চাইবাৰ অন কৰি কি সেই কৰি দিবি সেই কৰি দিবি চেল্ফ মাৰি দিবি ক্লাছ পাত ধৰি লওঁ
4-5 অংকৰ ক্লাছ 5 ধৰ হৈ যায় মই কৈছোঁ কি এতিয়া দেখ নেকি মোৰ মই কিক নামাৰোঁ ই এতিয়া নতুন নতুন না এইখন গাড়ী দি আইডিয়া পোৱা নাছিল তই এইটো টেকনিক চবতে ফ'ল' কৰিবি কিক মাৰিব নালাগে ক'তো লাজত নপৰা সঁচা কথা সেনেকৈ চলি আছে অঁ নিজৰ ঘোঁৰা নিজে চলাব পাৰি না অঁ এই নিজৰ নেগুৰডাল নিজে ঘূৰাব পাৰি না সেনেকুৱা বাৰু কথা নাই গাইছ এতিয়া তেল চেল ভৰা হৈ গ'ল তোৰ গাড়ীত তেল নালাগে এই কথা নাই যোৱা পিছে এনেও ইয়াৰ ৰুম ওচৰতে না জালুকবাৰীতে ইয়াৰ ৰুম পাবই যায় মই ভাড়া মাৰি যাম কাৰণে মোক বাৰু তেল লাগব মোৰ কথা ব্লিং কৰি আছিল মানে ব্লিং মই আজি অলপ আগত কৰিছোঁ বেছি দেৰি হোৱা নাই চলো এতিয়া পাম বৰ্তমান টোল গেট আৰু 1 কিলোমিটাৰ আছে গাইছ ট্ৰাফিক জাম দেখি পেলাই ধৰিব পাৰছি না আমি কি পালোঁ আহি ৱেলকাম টু জালুকবাৰী গাইছ ৱেলকাম টু জালুকবাৰীত জালুক আছে নে ক'ব নোৱাৰোঁ খালি এতিয়া যাব লাগিলে মই তোমাৰ এয়াৰপৰ্ট চাইডে যাব লাগিব তলেদি গেলি মোৰ ৰুম পালোঁ হয় কিন্তু এয়াৰপৰ্ট চাইডে যাই পেলাই তোমাৰ কৌশিকৰ ৰুম পাম চলো এমটি অঞ্চলে কিন্তু সঁচাকৈ ভাল লাগে দেই একদম মানে কম্পেক্ট গাড়ী ওচৰতে চব ভাল একদম মানে ফুল কমফৰ্টেবল ক'ব গেলি একো এফৰ্ট নাই বিদ্যা কৈছোঁ আৰু কাটানি মাৰিব ভাল খাটা গাড়ী না নহয় যেনেকৈ তেনেকৈ ভৰাই দিব পাৰি বিন্দাছ চলো এতিয়া যাই আছোঁ তোমাক আৰু কৌশিক চাপৰি যাওঁ মানে মই এনেকৈ গাড়ীত চিটিত থিয় দিয়া অভ্যস্ত আছে না সেইকাৰণে মোক দেখা পাই তাৰ উঠছি চখ সেই ট্ৰাকৰ পিছফালে নামিলি যায় ফেলে নাই দি চলি কিন্তু কণ্ট্ৰল ভাল দেই দাদা কি হৈছে কচি উঠছি নকৰবি বাবা কৰবি ক'বাত কটি জোকাৰা চলিৰ মোচান আছে কিন্তু দেই এমটি অনাৰ না চাপৰি অলপ নহ'লে কেনেকৈ হ'ব হয়নে নাই এমটিৰ মানে সেই হ'ব বদনামী হ'ব ই লিন মাৰত ধৰছি ভাল কিবাকৈ শ্লিপ কৰিব লাগে এখনতে আছে এইবিলাক সৰু মোৰ মানে গাড়ীখনৰ ভয় নাই ইঞ্চুৰেঞ্চ আছে ক্লেইম কৰি দিম ভাল মানুহটো চলাব খোলা যাব না মোৰ সেইটোৱে বেয়া লাগে বাহ কথা নাই দিয়া কোৱা নাই ৰাস্তা ক্ৰছ কৰিছে ছাকচেছফুলি ফ্লাইঅভাৰখন এতিয়া বলক যাই পেলাই চিধা লগ পাই আছোঁ কৌশিকৰ ৰুমত আগতেও কৈছিলোঁ এতিয়াও ক'লোঁ দিবা কৌশিকৰ ৰুমত লগ পাইছোঁ বুলি ক'লোঁ কিনো কৰে ভাই যাওঁ কি হ'ল কেনেকৈ আছা দাদা ৰেপিড' দাদা ৰেপিড' যাব নেকি এই পাগলাবি আমাৰ তাক লৈ বোলে মানুহে শেষ ৰেপিড' পাগলা বুলি ক'ব নালাগে দিয়ক আমি গাইছ আহি পালোঁ তোমাৰ কৌশিকৰ ৰুম আমাৰ কৌশিক ছাৰে আহি কি চাহ বনত লাগিছে আমাৰ ৰান্ধনী দা ছাৰ চাহ হ'ল দেখা দিছোন আমি গাখীৰ গাখীৰ পানীহে বহিছে দেখোন বনাম না পাউডাৰ গাখীৰৰ চাহ খাম বহুত দিনৰ মূৰত আফটাৰ এ ভেৰি লং টাইম মানে কম বুলি ক'লেও 5 বছৰ নহয় বেছি হ'ল 6-7 বছৰ মান হোৱা নাই গম মানে পাউডাৰ গাখীৰৰ চাহ আজি খাম মই ক'ব গ'লে ক্লাছ 7-8 মানত খাইছিলোঁ এই তাৰপিছত খোৱা নাই এতিয়া খাম চুগাৰ মামা চুগাৰ দি থাকে না আমাৰ চুগাৰ মামা এই এটা গান আছিল যি চাউল দিছে দালি দিছে চেনি দিছে আৰু কি দিব এই এটা গান বনোৱা নাছিল বুঢ়ী এটা যি কয় চাউল দিছে চেনি দিছে আদা দিছে এনেকৈ কিবা কিবি কয়তো আৰু কি দিব এটা বিট বনাই দিছিল গানটোত ভাইৰেল লাগিছিল বম ভাইৰেল তাৰপিছত আৰু এই বাকী দে কি পিছত বকিম এতিয়া কৈছোঁ চাহ বনাই খুৱাব কেনেকুৱা টেষ্টি হয় চাওঁ জানিব লাগে চলিৰ এক্সপিৰিয়েঞ্চ আছে গাৰ্লফ্ৰেণ্ড আছে না শিকাব ফোন কৰি এতিয়া লাহেকৈ বুজাব চাহপাত দি চেনি দি তাৰপিছত আৰু কি দিব নাই গাৰ্লফ্ৰেণ্ড থকা চলি গ'লে অলপমান পেৰাপেৰি হয়েই অলপতে খং কৰে আপিৰ লগত ৰহ কৰা অভ্যাস আছে না চাই দেখোচোন মুখখন এই চাওঁ আপিৰ লগত ৰহ কৰা অভ্যাস আছে না চেলেঞ্জ তেতিয়া চাহ কেনেকৈ বনাব চাওঁ চাহপাত বেছিকৈ দিলে তেতিয়া হ'ব পাৰে
গাখীৰ চাহত নহয় লাল চাহত হৈ যায় কিন্তু মই কি কৰিছিলোঁ জানা একবাৰ এতিয়া মনত আছে দেই ঘটনা এই তোমাৰ এই এয়াৰপৰ্টটো নাপাওঁতে বিবাহ ভৱন এটা যি আছে ৰাইট চাইডে নামটো কি আছিল পাহৰিলোঁ তাৰে কেটাৰিনৰ কামত গৈছিলোঁ চৰি কেটাৰিনৰ নহয় ৰান্ধনীৰ লগত গৈছিলোঁ যোগালী কৰিব মানে ৰান্ধনীক যোগাৰ কৰি দিয়ে আৰু বস্তুগিলা তাত এই তোমাৰ ভৱনটোত বিয়া হৈ আছে পুৰোহিতে বোলে চাহ খাই লাল চাহ মই বনাব নাজানো লাল চাহ জীৱনত বনাই পোৱা নাই তাৰপিছত কি কৈছোঁ জানা গাখীৰ চাহত যিমান চাহপাত দিয়ে সিমান চাহপাত দিছোঁ দি পেলাই লাল চাহ বহাই দিছোঁ খাওঁ চালা এই ৰান্ধনীটোৱে খাই পেলাই মুখটোক তেৰা মেৰা কৰি দিছে একদম বেকা তেৰা হৈ গৈছে মুখ তাৰপৰা কি কৰিছে জানা গোটাই চাহ পেলছি অলপমান এৰিছি এৰি পেলাই তাতে আকৌ গোটাই পানী ঢালিছে একো চাহপাত তাহপাত দিয়ে সেই চাহ আহিছে লাল চাহ মই সিদিনাৰ পৰা গম পাইছোঁ চালা চাহপাত একদম নাম মাত্ৰ দিব লাগে লাল চাহত গাখীৰ চাহত বেছিকৈ লাগে চিনক ভাল এক্সপিৰিয়েঞ্চ আছিল তো উবেৰ অন কৰি থৈছে লাগিছে ৰে কি কি বিজনেছমেন এই চলি 324 টকা আজি 300 টকাৰ ভাড়া ৰিক্সি লাগিব কি ক গাইছ অলপমান দেৰিকে মই অনলাইন হ'ম ই এনি টাইম অনলাইন হৈ যায় ভাড়া মাৰক নামাৰক সেইকাৰণে আৰু উবেৰ এইটো বেয়া হৈ গৈছে চেক পোছোটো একবাৰ অন কৰি চাইছিলি হয় না চাহ বনাই আছো বাৰে বাৰে গেছ অফ হৈ যায় কিয় মানে এইটো ভলিউমটো অলপ সেই থাকে মানে বেয়া আছে অঁ ভাল কৰি ইচ্ছা নাযায় যেনেকে আছে এনেকে বনাই থাকিম চলি থাকিলি হ'ল তোক তাককে এক চাহ হৈ লওক হলি দেখি আছোঁ গাইছ আহি গ'ল আমাৰ কৌশিকে বনোৱা চাহ কালাৰ কিন্তু বেয়া হোৱা নাই দেই বঢ়িয়া হৈছে চাহপাত অলপ কম কম দেখা হৈছে হ'লেও মজা বনাইছে চাহ বঢ়িয়া আছে চাহ বঢ়িয়া হৈছে না মই খাই চাব পাৰোঁ আৰু খুৰী বনোৱা পিঠা বঢ়িয়া আছে খুৰী বিহু হবা যাম অতি শীঘ্ৰে হয়ে নাই না পিঠাই ঘৰ পিছত উতলি গৈছে ৰ কিমান হ'ব এক্সপ'জ চাহ নাৰিকল দিয়া বগা বগা নেকি মই বাৰু তেলৰ পিঠাও খালোঁ লাৰু এটাও খালোঁ মই আৰু খাব জেগা নাই পেটত মানে যাই কি খাইছোঁ ভাত মায়ে বনাই বনাই দিছে তাৰপিছত আৰু ভাত খাই কি দিছে চাহ চাহ আৰু এতিয়া জলপান আহি ফটো দেখিছে মই ফটো বাৰু ষ্টৰি মাৰা নাই এসোপা খাই থৈ আকৌ আহোঁতে চাহ 4 ঘণ্টা গেপত যদি এসোপা আইটেম ভৰাইছোঁ আৰু ক'ত জেগা থাকিব পেটত জেগা নহয় চিধাক দিনক এইখিনি খাই লওঁ লৈ পেলাই এতিয়া ভাড়া মাৰিব ওলাই যাওঁ নেকি গাইছ ভাড়া মাৰাৰ আগতে মানে কৌশিকে বোলে গাড়ীখনত তেল ভৰোঁ এনেই চকতে ওলাইছোঁ এটা বস্তু দেখা পাইছোঁ পেট্ৰল পাম্পত চাওকচোন বীৰ বাল দিৱস ইয়াৰ পিছত এইখিনি পঢ়ি চাওকচোন এই তল লাইনটো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপ্ত শিশুসকলৰ সৈতে মত বিনিময় বাল পুৰস্কাৰ প্ৰাপ্ত বাল পুৰস্কাৰ মানে কি কৌশি কি বাল পুৰস্কাৰ মানে সঁচাই না কণ্ট্ৰভাৰ্চিত সোমোৱা নাই গাইছ হেল্ল' গাইছ মাইক টেষ্টিং উপায় নাই দুৰ্ভাগ্যবশতঃ ভাড়া চাড়া লগা নাই ঘণ্টা এটাও লাগছি তোমাৰ লখৰা চাইডে যাব নোৱাৰোঁ না মোক এতিয়া লাগে তোমাৰ জোৰত তিনিআলি ইফালে হ'লে ভাড়াটো মজা হৈ যায় খুব গণেশগুৰি ভাড়া লাগছি ৰ একচেপ্ট কৰি দিওঁ ৰ ক'ত আছে কাষ্টমাৰ মালিগাঁও গুৱাহাটী মালিগাঁও ষ্টেচনত আছে নেকি মালিগাঁও ষ্টেচন নাই তোমাৰ এই গোটানগৰ যোৱাৰ ওচৰত আছে দেখ গাইছ লাগ ভাল যে কেমেৰা অন কৰাৰ লগে লগে মানে তোমাৰ ভাড়া লাগিছে এইটো কাষ্টমাৰ লোকেশ্যন আছে 1.3 কিলোমিটাৰ বলক চিধা যাওঁৱেই আপুনি নেকি অ'কে দাদা এই ক'ত যাব আপুনি বিৰুবাৰী গেছ এজেঞ্চি অঁ ভাড়াটো কিমান দেখাইছিলে 80 টকা 80 টকা ন মানে কেঞ্চেলটো কৰি যাওঁ নহ'লে কমিশ্যনটো বহুত কাটে সেইকাৰণে কেঞ্চেল কৰি যাওঁ আপুনি লোকেশ্যনটো চিনি পায়নে মইতো চিনিয়ে পাওঁ অফিচৰ কথা নাই মই কেঞ্চেল কৰি দিওঁ 80 টকাই দিম কিন্তু অঁ কথা নাই হৈ যাব মানে কমিশ্যনটো কাটে ন সেইকাৰণে নিমিলে নহ'লে ঠিক আছে বাকী এনে কথা নাই 2 মিনিটত এই কাৰিকৰ কিবা এটা কাম বুজাই আহিছোঁ অঁ ঠিক আছে যাওক গাইছ ৰেপিডৰ মানে ছাবস্ক্ৰিপশ্যন লোৱা নাই সেইটো কাৰণে ৰিক্স নাহিলে এনেকুৱা বিলকুল বিৰুবাৰী যাব বোলে মজা কথা নাই সিফালে মই ভিতৰত যাব পাৰিম ৰেপিডৰ ছাবস্ক্ৰিপশ্যন নল'লে 30% কাটে না 100 টকাত 30 টকা 80 টকাত মই 56 নে কিবা সেনেকুৱা আছিল চাগে গোটেই পইচা বহুত কাটি দিবি এতিয়া কাষ্টমাৰৰ পৰা এক্সট্ৰা নল'লেও হয় যদি ৰাইডটো কেঞ্চেল কৰি দিওঁ বেছি ৰাইড কেঞ্চেল কৰিলে বাৰু ভাড়া নালগা হয় কিন্তু এটা ৰাইডটো কৰিলে চলি যায় মানে ইমান ৰেপিডেও গম নাপায় আৰু পালেও পালাকে ঘণ্টা কৰিব নেকি অনলাইন নেবে না ক্যাশ ঠিক আছে
অনলাইন হ'ব ভাল আপডেট এইটো মানে স্কুটিবিলাক টেনশ্যন নাই বাইকত টেনশ্যন বাইকৰ চাকাটো ডাঙৰ ডাঙৰ না পাল্টি হোৱাৰ চান্স থাকে বাইকটো আহে ছিংগলত মই ভয় নকৰোঁ ডাবলিঙত অলপ ৰিস্কি যায় হয় হয় চিনাকি মানুহ বুলি কথা নাই এতিয়া কাষ্টমাৰ এটাৰ লগত পল্লি লাজুৰ কথা হ'ব না হয় হয় সেইটো কাৰণে ওকে এই হেলমেটটো দিয়ক আহিছে ঠিক আছে বহুত বঢ়িয়া দিয়ক থেংক ইউ অঁ গুড নাইট गुड नाइट आई इसको लगाने का भी लग गया गाइस भाड़ा सक्सेसफुली नमारिলোঁ এতিয়া আপোনালোক এটা দেখাই আছোঁ ৰ'ব এটা বস্তু দেখাই আছোঁ কিমান আপত আছোঁ কেমেৰাত আকৌ গম নাপায় না গোটেই কষ্ট হৈ চাইছোঁ ডাইৰেক্ট চাওক মানুহ কিমান তলত আছে মোৰ ওপৰত এইগিলা মানুহ চাওক কিমান তলত আছে এই আপাৰ ওপৰত উঠিছোঁ কিমান দূৰলৈকে যাব লাগিব চাবি দেই মই ৰেষ্ট একো নেদাওঁ জাষ্ট তোমাৰ যাই থাকিম ব্ৰেক মাৰি মাৰি এই ওপৰত চাচোন কাষ্টমাৰ লৈ পেলাই এনেকৈ বাইকেত আহিব অলপ ৰিস্কি হৈ যায় না মামলাটো সেই নাচাগে সেই লাইট ৱালৰ লাইট মোৰ কিমান তলত আছে গাড়ীৰ তলত আছে সেই লাইট চা কি আপত উঠি আহিছোঁ এতিয়া আকৌ উবেৰটো অন কৰি দিছোঁ মানে চাওঁ ভাড়া চাড়া লাগে নেকি ইয়াৰ পৰা তোমাৰ ৰূপনগৰ বিৰুবাৰী গতিকে ইয়াৰ পৰা যদি ভাড়া এটা লাগি যায় মজা হৈ যাব গাইজ ছাকচেছফুলি 9:33 হৈছে বৰ্তমান টাইম মই চাইছোঁ বাৰু আপোনালোকক দেখাব লগা নাই এনেকৈ চাওঁ না বেতল ৰাস্তাইলত গাইজ টাইম হৈছে বৰ্তমান 9:33 আৰু মই আহি পালোঁ ৰুম ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ আৰু তাৰ আগতে কৈ দিওঁ সকলোকে মানে এইটো ভোগালী বিহু ন ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মানে কনফিউজনটো থাকেই বাৰু কিছুমানত থাকে কিছুমানত নাথাকে যেনে মোৰ আছে গতিকে ভোগালী বিহু চবকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ তাতকৈ বেছি মই অসমীয়াত আৰু ডাইলগ মাৰিব নোৱাৰোঁ ইংৰাজীতো নোৱাৰোঁ এইটো বেলেগ কথা এতিয়া ভিডিঅ'টো এটেণ্ডিং কৰিছোঁ টাটা বাই বাই গুড নাইট মই ভাত চাত ফাদাৰে বনাই থৈছোঁ লাগ ভাল মজাকৈ এতিয়া খাওঁ খাই লৈ পেলাই ঘুমাওঁ নেকি বাই বাই মই লগ পাই আছোঁ অহাকালি